যে ভগৱান কপিলৰ দ্বাৰা মাতৃ দেৱহূতিৰ ওচৰত সাংখ্য যোগ বৰ্ণন ওৰাম এহি মানে ভক্তি যোগ কহিলো তোমাত আবে সাংখ্য কহু আবে শুনিও সাক্ষাৎ হে মাতৃ দেৱহূতি তোমাৰ আগত ইতিমধ্যে আমি ভক্তি যুগৰ কথাখিনি আগবঢ়োৱা হৈছিল আৰু এতিয়া আমি তোমাৰ আগত সাংখ্য যুগৰ কথাখিনি আগবঢ়াই দিব বিচৰা হৈছে কিন্তু সাংখ্য যুগৰ কথাখিনি আগবঢ়াই দিব বিচৰাৰ আগত যে ভক্তি তত্ত্বৰ বিষয়বস্তু প্ৰকাশ কৰিলোঁ বুলি ক'লে এতিয়া ভক্তি তত্ত্বৰ বিষয়বস্তুৰ জ্ঞানো প্ৰকৃততে পদবন্ধে আমাক কেনেকৈ দিছিল সেই কথাখিনি আমি অকণমান আলোচনাৰ আওতালে আনিব বিচৰা হৈছে হীৰা মাতৃৰ বানে চিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰিয়া অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান হে মা দেৱহূতি তুমি জানিব বিচৰা কথাখিনি আমি তোমাৰ আগত ক'ব বিচৰা হৈছে তুমি শুনাচোন মা এৰাম যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাক আজি তজুৱাগে কৰিবুবে কত পূৰ্বতে ঋষিমুনিসকলৰ আগত যি জ্ঞান প্ৰদান কৰা হৈছিল প্ৰথমে সেই মাতৃ তোমাৰ আগত আমি সেইখিনি কথাকে আগবঢ়াবলৈ আগবাঢ়িব বিচৰা হৈছে এক নম্বৰতে প্ৰকাশ কৰিছে এৰামে সি যুগৱধীন চিত্ত সংযমৰ জ্ঞান চিত্তেখে জীৱৰ বন্ধ মুখৰ নিদান যিখিনি কথা ঋষিমুনিসকলৰ আগত কোৱা হৈছিল সেই কথাখিনিৰ মূল উদ্দেশ্যটো আছিল কায় বাক্য মন এক কৰি চিত্তক সংযম কৰিব পৰা জ্ঞান আৰু সেই জ্ঞান যদি লাভ কৰা যায় তেতিয়াহ'লে চিত্তৰ দ্বাৰাই জীৱৰ যিহেতু বন্ধ আৰু মুখৰ ব্যৱস্থাটো হৈ থাকে সেইকাৰণে মা প্ৰথম জীৱই মুখ্য বা বন্ধনৰ বাবে যিটো বিচাৰে তাৰ মূল ব্যৱস্থাটো হ'ল চিত্ত অৰ্থাৎ কেন্দ্ৰবিন্দু হ'ল চিত্ত যদি চিত্তক আমি শাস্ত্ৰসন্মতে সজাই ল'ব পাৰোঁ তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ মুখ্য প্ৰাপ্তি হ'ব যদি তাক শাস্ত্ৰৰ বিপৰীত চিন্তাৰে সজাই লওঁ তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ বন্ধন বুলি কোৱা হৈছে এই সংসাৰত এতিয়া আমি প্ৰত্যেক দিনাই শুই উঠি মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী মোৰ ধন মোৰ সম্পত্তি
এই ভাৱনাৰে কেনেকৈ এটকাক দুটকা কৰিব পাৰোঁ এইটো চিন্তা কৰোঁ, নে শুই উঠি বিচনাৰ পৰাই কেনেকৈ ঈশ্বৰ সেৱাৰে দিনটো আৰম্ভ কৰিব পাৰিম, কোনটো চিন্তাৰে ৰাতিপুৱা চকুকেইটা মেলো, বিচনাৰ পৰা নামো, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ ব্যক্তিজনৰ চিন্তাৰ ওপৰত। যদি আমি প্ৰথমটো চিন্তা কৰোঁ যে মোৰ ল'ৰাটোৰ আজি এডমিশ্যন আছে, কেনেকৈ মই ভাল কলেজ এখনত এডমিশ্যন দিম, কেনেকৈ ল'ৰাটোক হোষ্টেলত থাকি পঢ়ুৱাই ডাক্তৰ ইঞ্জিনিয়াৰ কৰিবৰ বাবে ধন টকা পইচা গোটাব পাৰিম, এইটো চিন্তা যদি প্ৰথম আহিছে, তেতিয়াহ'লে শাস্ত্ৰই কৈছে যে সেইটো হ'ল জীৱৰ বন্ধন। দ্বিতীয়তে যিজনে চিন্তা কৰিলে যে কেনেকৈ ভগৱন্ত প্ৰভু তোমাক চিন্তা কৰি দিনটোৰ বাকীখিনি কাৰ্য সম্পাদন কৰিব পাৰিম, সেইটো হ'ল মোক্ষ প্ৰাপ্তিৰ ব্যৱস্থা। কোনটো চিন্তাৰে আমি ৰাতিপুৱা বিচনাৰ পৰা নামিছোঁ, সেইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। গতিকে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আমি বন্ধনত থাকিম নে মোক্ষ প্ৰাপ্তিৰ দিশেৰে আমাৰ জীৱনটো আগবঢ়াই নিব পাৰিছোঁ। এতিয়া সেই দুটা কৰিবৰ বাবেও আকৌ 11টা ইন্দ্ৰিয়ৰ ভিতৰত আটাইতকৈ শক্তিশালী ইন্দ্ৰিয়টোৰ নাম হ'ল মন। সেই মনটোক আমি বুজাব লাগিব, এই ৰামে মন শুদ্ধ সেতু ভক্তি বিনে আন নাই। বিষয় আসক্ত ভৈলে আতিবদ্ধ হুই মন শুদ্ধ সেতু ভক্তি বিনে আন নাই। যদি আমি বিষয়ত আসক্ত হওঁ, তেতিয়াহ'লে জীৱ বন্দী হ'ব লগা হয়। আৰু বন্ধনৰ পৰা যদি মুকলি হ'ব বিচাৰোঁ, তেতিয়াহ'লে মনটোক শুদ্ধ কৰি ল'ব পাৰিব লাগিব। একাদশ স্কন্ধটো ভগৱন্ত পুৰুষৰ দ্বাৰা উদ্ধৱক প্ৰকাশ কৰিছে কীৰ্তন গ্ৰন্থত গুৰুজন বস্তুৱে। উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে, কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। প্ৰবন্ধ মানে ইচ্ছা। এতিয়া আমি প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ লগে লগে কৰ্ম কৰোঁ। আইসকলে কি কৰে, ৰাতিপুৱা শুই উঠিয়ে মুখ ধুলেও ধুলে নুধুলেও নাই, পোনে পোনে বাঢ়নি তাৰ লৈ চোতালখন সাৰিব, তাৰপাছত ঝাৰুটো লৈ ঘৰখনৰ ভিতৰ সাৰিব, অৰ্থাৎ ভিতৰ বাহিৰ এই দুটা প্ৰথম পৰিষ্কাৰ। তাৰপাছত লাহেকৈ গা পা ধুই বাকীখিনি কৰ্মত আগবাঢ়িব। বাপজনেও শুই উঠি মুখ হাত ধুই আইগৰাকীয়ে দিয়া চাহকাপ গ্ৰহণ কৰে, তাৰপাছত কৰ্মত ব্যস্ত। এতিয়া শাস্ত্ৰত কৈছে যে উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে, সেই উদ্ধৱ তুমি শুনাচোন, কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। কৰ্ম বন্ধনৰ পৰা মুকলি হৈ থাকিবলৈ যাৰ যাৰ ইচ্ছা আছে, সেইসকলে কৰিব লগা কৰ্ম যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, মুহুৰ চৰিত্ৰ শুনি বেক ভকতত। বিষ্ণু ভকতৰ সংগ ল'বলৈ কৈছে, আৰু তেওঁলোকৰ সংগ ল'লেই নহ'ব, তেওঁলোকৰ লগত কৃষ্ণ কথা আলোচনা কৰিব লাগিব। যদি ভকতৰ সংগ পায়ো আমি যদি আলোচনা কৰোঁ, বোলে বাপ এই ল'ৰা ছোৱালী কি কওকচোন আপোনাৰ, বোলে এতিয়া মেট্ৰিক পৰীক্ষা দিছে নি, বা কিমান পালেগৈ, কি কথা, বোলে কিবা চাকৰি বাকৰি আদি কৰে নেকি, এই বিষয় কথাবিলাক যদি আলোচনা কৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰাও ভকতৰ সংগ পায়ো জীৱৰ বৰ বিশেষ এটা লাভ নহ'ব। এতিয়া সেই নহ'বৰ পৰা হ'ব কৰিবৰ বাবে একমাত্ৰ কেন্দ্ৰবিন্দুটো হ'ল মনটো। মনটোক যদি শুদ্ধ কৰিব পাৰোঁ, তেতিয়াহ'লে মনটোক শুদ্ধ কৰিব পৰাকৈ পথটো দিলে কেৱল ভক্তি। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক,
ব্যাপকত কিবা বিসৰ্জন এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা ও ৰাম বুলি শুদ্ধ কৰা মন। আকৌ ক'লে ৰাম বুলি ক'লেহে মনটো শুদ্ধ হ'ব। এতিয়া যদি আমি চাওঁ, আমিতো প্ৰত্যেক দিনাই ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰি আছোঁ, কিন্তু ৰাম নাম হৰি নাম বিষ্ণু নাম কৃষ্ণ নাম আশ্ৰয় কৰি থকাৰ পাছতো আমাৰ মনবিলাক কিয় শুদ্ধ হোৱা নাই? অৰ্থাৎ এখন গাঁও, এভাগে নামঘৰ, তিনিটা খেল কিয় হ'ব লগা হয়? দুটা খেল কিয় হ'ব লগা হয়? এখন গাঁও, এভাগ নামঘৰ, দুভাগ কিয় হ'ব লগা হয়? তাততো নামাচাৰ্য আছে, নাম লোৱা হৈছে, ভাগৱত শ্ৰৱণ কৰা হৈছে, তাৰ পাছতো দুই তিনিটা খেল হ'ব লগা হয় কিয়? ৰাম নাম আশ্ৰয় কৰিলে শাস্ত্ৰই কৈছে মন শুদ্ধ হয়, আৰু মন শুদ্ধ হ'লে জীৱৰ মংগল সাধন হয়। এতিয়া আমিতো নাম লৈছোঁ, লোৱাৰ পাছতো আমাৰ মনটো কিয় অশুদ্ধ? তাৰমানে নাম আপুনি মই, এই যে দিহানাম এভাগত আছে, চাউলত ভেজাল শিলগুটি, গুড়ত ভেজাল মাটি, ভকতত ভেজাল হৰি নাম, নামত নাথাকে ৰতি। তাৰমানে নাম লৈছোঁ, কিন্তু নামে আপোনাক মোক ক্ৰিয়া কৰা নাই। সেইকাৰণে আপোনাৰ মোৰ গাঁওখনত, আপোনাৰ মোৰ সাম্প্ৰতিক সমাজ ব্যৱস্থাটোত দুই তিনিটা চাৰিটা পৰ্যন্ত খেল আমি প্ৰত্যেকেই দেখিবলৈ পাওঁ। কিয় আমি এক হ'ব নোৱাৰোঁ? একেভাগেই ভাগৱত, একেজনেই ঈশ্বৰ, একেজনাকে সেৱা কৰাৰ মানসিকতাৰ ক্ষেত্ৰত আপোনাৰ মোৰ কেৱল খোৱা কামোৰা। লাভ কিবা হ'ব ভাগৱত শুনি? নহ'ব। তাৰমানে মন শুদ্ধ কৰিব পৰা আমি নাই। এৰা ভক্তিহে কল্যাণ পথ কহিলো বুজাই, ঈশ্বৰত চিত্ত দিলে মুকুত হৈ। ৰাম ৰাম মন শুদ্ধি আদি কৰি যতে ক আশ্ৰয়, সৎসংগ সবাৰে মূল জানিবা নিশ্চয়। এতিয়া মনটো যে শুদ্ধ নাই হোৱা, তাৰ কাৰণটো কি? আমাৰ সংগ নিৰ্বাচনত ভুলটো আছে। পদে কোৱা কথা যে সংগ দোষ বুলি কৈছে। আমিও কওঁ নহয় বোলে ল'ৰাটো বুইছা প্ৰথমে প্ৰথমে ভালেই আছিল, এতিয়া ল'ৰাটো বৰ অঘাইতং হৈ গ'ল নহয়। কিয়? বোলে সংগ দুখত বেয়া হৈ থাকিল। তাৰমানে এনেই নিজৰ ল'ৰাটো বেয়া নাছিল, আমুকৰ ল'ৰাৰ লগত ঘূৰি ফুৰে নহয়, সেইকাৰণে আমাৰ ল'ৰা ক'ত ভাল হ'ব আৰু এতিয়া উপায় নাই আৰু বুইছা। এইটো যে সংগ দুখ, আৰু সেই সংগটো যদি সৎ সংগ হয় তেতিয়াহ'লে জীৱৰ মংগল, যদি দুৰ্জনৰ সংগ হয় তেতিয়াহ'লে জীৱৰ অমংগল। এতিয়া আমাৰ সংগ দুখত সমাজখন এই দুই তিনিটা খেল হ'ব লগা হয়, কিন্তু প্ৰত্যেকটো খেলৰ বাপাইসকলে একেজন ঈশ্বৰৰ নামকে লওঁ, একেভাগ কীৰ্তনকে পঢ়োঁ, একেভাগ ভাগৱতকে পঢ়োঁ, একেযোৰ বৰতালকে বজাওঁ, একেভাগী ঘোষাকেই প্ৰসংগ কৰা হয়। তৎসত্বেও আপোনাৰ মোৰ খেল কিন্তু চাৰি পাঁচটা হৈ যায়। তাৰমানে সংগ দুখত সভাপতিক যে ভাল পায়, আজিও প্ৰমাণ এটা চাব পাৰে। আজি যে আমি ভক্তি কৰিছোঁ, কৃষ্ণ নাম আশ্ৰয় কৰিছোঁ, ইয়াৰ ফলটো 15 দিনমানৰ পাছত পাই যাম। কেনেকৈ? আজিৰ এই দুদিনীয়া কাৰ্যসূচী অনুষ্ঠানটো উদযাপন কৰিবলৈ যি দুজন সভাপতি সম্পাদক নিৰ্বাচন হ'ল, সেই সভাপতি সম্পাদকৰ তত্ত্বাৱধানত দুদিনীয়া কাৰ্যসূচীৰে গঢ় লৈ উঠা সুন্দৰ অনুষ্ঠানভাগীৰ যিদিনা হিচাপ নিকাচ হ'ব, সম্পাদকে দিয়া হিচাপত যদি সভাপতিয়ে ভুল দেখুৱাই দিয়ে,
লাহেকৈ সেইদিনা সভাখন সিমানতে স্থগিত হ'ব আৰু সম্পাদকক ভাল পোৱাসকল এটা ফৈদ হ'ব, সভাপতিক ভাল পোৱাসকল এটা ফৈদ হ'ব। তেনেকৈ দুটা দুটা ফৈদ হৈ গৈ থাকে। তাৰমানে ভাগৱত শুনিলোঁ, শুনাৰ পাছত লাভটো সেইটো হ'ল। এতিয়া কি হ'ব আমাৰ ব্যৱস্থা? এই ৰাম জীৱৰ দুৰ্ভেদ্য পাশ সংগ কহয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। সেই সংগ নিতে যদি কৰয় সাধুত, মুখৰ দুৱাৰতেবে শুৱয় মুকুট। জীৱৰ দুৰ্ভেদ্য পাশ সংগৰ দ্বাৰা হয়, কিন্তু দুৰ্জনৰ সংগটো আমি জীৱই এৰিব লাগিব। আৰু দুৰ্জনৰ সংগ যেতিয়া এৰিম, এৰাৰ লগে লগে আমাৰ হাতততো প্ৰচুৰ সময়টো ৰাহি হৈ যাব। সেই ৰাহি হৈ যোৱা প্ৰচুৰ সময় আমি কি কৰিম? শাস্ত্ৰই কৈছে সেই সংগ, সেইখিনি সময় নিতে যদি কৰয় সাধুত, সেইখিনি ৰাহি হোৱা সময় যদি আমি সাধুত লগ লাগো, সাধুৰ কাষত থাকোঁ, মুখৰ দুৱাৰত এবে শুৱয় মুকুট। আমাৰ পিতৃজন নামঘৰীয়া হ'ব পাৰে, মাতৃগৰাকী নামাচাৰ্য হ'ব পাৰে, পিতৃজন ভাগৱত পাঠক হ'ব পাৰে, কোনো কথা নাই। কিন্তু যি সময়ত নামঘৰীয়াই বা নামঘৰীয়া বাপজনে নামঘৰত গৈ দবা কোব মাৰিব, চাকি বন্তি জ্বলাব, আসনত সুন্দৰভাৱে সেই ব্যৱস্থাটো পালন কৰিব, কৰাৰ পাছত সেইখিনি সময়ত যদি তেওঁ পুত্ৰজনে চাৰিআলিৰ চুকৰ ধিমিক ধামাককৈ জ্বলি থকা লাইটৰ পোহৰৰ সেই দোকানখনত গৈ 2 পেগমান গলাধকৰণ কৰি থাকে, তেতিয়াহ'লে এইফালে এইজনে নামঘৰত ভগৱন্তৰ নাম ল'লেও সিজনৰ কিন্তু মংগল নহয়। আকৌ এই ব্যৱস্থাখিনি কথা কোৱা হৈছে যে সেই সংগে নিতে যদি কৰয় সাধুত, আমি যিখিনি সময় দুৰ্জনৰ সংগত থাকিলোঁ বুজি নোপোৱাকৈ, আজিৰ অনুষ্ঠানভাগীৰ জৰিয়তে যদি এই কথাটোকে অন্তত বুজিলোঁ, বুজি লৈ যদি দুৰ্জনৰ সংগটো ত্যাগ কৰি আমি যদি সাধুৰ সংগ আশ্ৰয় কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমাৰ মোক্ষৰ দুৱাৰখন খোল খাই যাব, অৰ্থাৎ পৰম পদৰ গৰাকী হ'ব পাৰিম। এতিয়া প্ৰশ্নটো আহি পৰিছে, দুৰ্জননো কোনজন, সাধুনো কোনজন? এতিয়া আমাৰ গাঁওখনত যেনিবা ধৰি লৈছোঁ আমি 3টা বা 4টা খেল আছে। এতিয়া 4টা খেলৰ ভিতৰত প্ৰত্যেকেই প্ৰত্যেক খেলৰ নামাচাৰ্যজনক সাধু বুলি ভাবে বা নামঘৰীয়া বাপজনক সাধু বুলি ভাবিলোঁ। এতিয়া শাস্ত্ৰতনো সাধু কাক বোলে, বা আমাৰ ভাবি থকা গাঁওখনত খেলকেইটাৰ ভিতৰত ভাবি থকা সেইজন সাধু হয়নে নহয়, তাৰ উত্তৰ ভাগৱতৰ লগত মিলিছেনে নাই মিলা। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উতপন, সুশীল গুণে সে মাত্ৰ তাৰাৰ ভূষণ। হেমা সাধু কাক বোলে কওঁ শুনা, যে প্ৰথম হ'ল হুৱয় কৰুণা চিত্ত সুহৃদয় সবাৰ, যে বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই বুলি সম্বন্ধেৰে আমি সম্পৰ্ক এটা গঢ়ি লোৱা, বৈবাহিক কাৰ্যৰ মাজেৰে শহুৰ দেউতা শাহুৱাই বংশ পৰিয়াল সহিতে আমি এইখন সংসাৰত যিমানলৈকে মাহী মহা পেহী পেহা জেঠাই জেঠু যিমান আছে সকলোকে শাস্ত্ৰই কৈছে সুহৃদ। এতিয়া সেই সুহৃদ সকলৰ প্ৰতি যেতিয়াই যেতিয়াই মৰম স্নেহ ভাতৃত্ববোধৰ চিন্তাৰে আমি মিলা প্ৰীতিৰে বসবাস কৰিবলৈ চেষ্টা কৰিম। প্ৰথম গুণটো তেওঁ সাধুৰ প্ৰথম লক্ষণ বুলি কৈছে। দ্বিতীয়তে ক'লে
সেই গুণটো আমাৰ এই কাৰণে থাকিব লাগিব, কাৰণ শাস্ত্ৰ অনুবৰ্তী, শাস্ত্ৰই আমাক দেখুৱাই দিয়াৰ ধৰণে শত্ৰু নাহি উত্তপন। এই সংসাৰত কোনো কাৰো শত্ৰু নহয়, কোনো কাৰো মিত্ৰ নহয়, কোনো কাৰো পিতৃও নহয়, কোনো কাৰো মাতৃও নহয়, কোনো কাৰো পুত্ৰও নহয়, কোনো কাৰো পিতৃও নহয়। সকলোৱে সকলোৰে পুত্ৰ, সকলোৱে সকলোৰে পিতৃ, সকলো সকলোৰে মাতৃ। মাত্ৰ এদিন অগাপাছা। আজি যদি কোনোবা এজন কাৰোবাৰ পুত্ৰ হৈ জন্ম গ্ৰহণ কৰিছোঁ, সেই একেজনেই বিয়া পতাৰ পাছত কাৰোবাৰ পিতৃ হৈ যায়। ভাওটো দিব লগা হয় নহয়। মোৰ ল'ৰা বুলি কৈছোঁ হয়, অলপ দিনৰ পাছতে তেওঁ বিয়া যেতিয়া কৰাই দিম, তেতিয়া তেওঁ আকৌ কাৰোবাৰ স্বামীৰ ভাওটো পালন কৰিব লগা হয়। স্বামীৰ ভাওটো পালন কৰিলে নহ'ব নহয়, সংসাৰ ধৰ্মত আকৌ পুত্ৰৰ পিতৃও হ'ব লাগিব। সেইকাৰণে তেওঁ আকৌ যেতিয়া পিতৃ হ'ব, তেওঁৰ পিতৃজন সেই পুত্ৰৰ আকৌ ককা হৈ যাব লগা হয়, মানে নাতিয়েক হৈ যাব লগা হয় সেই সন্তানটো। গতিকে এনেধৰণে এইখন সংসাৰত প্ৰকৃতপক্ষে কোনো কাৰো পুত্ৰ নহয়। যদি এই শৰীৰটো এৰি কেনেবাকৈ পুত্ৰ আগতীয়াকৈ গুচি যাব লগা হয় দুৰ্ঘটনাগ্ৰস্ত হৈ, পিতৃও আছে, ককাও আছে, আইতাও আছে, মাতৃও আছে, দুৰ্ঘটনাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতেই সেই ল'ৰাজন এই সংসাৰৰ পৰা যাব লগা হ'ল। তেওঁ যেতিয়া জন্ম গ্ৰহণ কৰিব ঈশ্বৰৰ কৃপাত, আকৌ এই সংসাৰত তেওঁ যিজন পিতৃ আছিল, সেই পিতৃ যদি 5 বছৰমানৰ পাছত বা 20 বছৰ পাছত যদি পৰলোকগামী হয়, তেতিয়া হয়তো ধাৰ মাৰিবৰ বাবে এই পিতৃজনে গৈ সেই পুত্ৰজনৰ গৃহত আকৌ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰিবলগীয়া হৈ যাব পাৰে। এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কৰ্মৰ ফল ভোগ কৰিবৰ বাবে আমি কোন যোনিত কেনেকৈ সোমামগৈ, এইটো আপোনাৰ মোৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে এই সংসাৰত আমি পিতৃ মাতৃৰ বাবে ছমহীয়া বছৰেকীয়া কৰি থকাৰ যিবিলাক নিয়ম আছে, এই নিয়মবিলাক শাস্ত্ৰই আমাক এবাৰো নাই কোৱা। কাৰণ এইখন সংসাৰত আত্মা তুমি সেই কেৱলে সঁচা, মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। তাৰমানে কোনো কাৰো পুত্ৰ নহয়, কোনো কাৰো পিতৃ নহয়। মাত্ৰ একাদশ দিৱস পৰ্যন্ত আমাক শাস্ত্ৰ এটা সিদ্ধান্ত দিছে, তেওঁ হয়তো এখন সংসাৰত থাকোঁতে ঈশ্বৰ সেৱা ভকতৰ সংগৰ মাধ্যমেৰে কৰাৰ পৰা নিজক আঁতৰাই ৰাখিব লগা হৈছিল। গতিকে তেওঁ যিহেতু আমাৰ সমাজৰে এজন আছিল, কোনোবা এজন চাকৰিত আছে, কিন্তু চাকৰিত ছুটিত যেতিয়া আহি ঘৰ পাইছিল, তেতিয়া হয়তো গাঁৱৰ ৰাইজে ক'লে বোলে তই ভাল চাকৰি এটা পালি, গতিকে নামঘৰলৈ কিবা এটা দে আকৌ। এই বুলি কোৱাৰ লগে লগে বোলে ককাইদেউ বৰদেউতা কিনো দিম, নামঘৰত বা কি অভাৱ হৈ আছে, বোলে বাটচৰা ভাগ আমাৰ হোৱা নাই, বা তোৰণ ভাগি হোৱা নাই, বা বাথৰুম এটা লাগে, বা পানী যোগানৰ ব্যৱস্থা এটা লাগে, ভকতৰ কাৰণে সুবিধা হ'ব, বোলে হ'ব দেউতা মই সেইটোকে কৰি দিম। কিন্তু তেওঁ গোটেই জীৱনটো চাকৰি কৰি সেই পানী যোগানৰ ব্যৱস্থাটো কৰি দিলে হয়, কিন্তু তেওঁ হয়তো যেনেধৰণে ভকতৰ সংগ নামঘৰত আহি শৰণ ভজন ব্যৱস্থাৰে তেওঁ সেইটো নিয়ম পালন কৰিবলৈ সৌভাগ্যৱন্ত নহ'ল। কিন্তু তেওঁ যে আমাৰ সমাজৰে এজন আছিল, তেওঁ যে ভকতৰ সুখৰ বাবেই তেওঁ উপাৰ্জনৰ এক অংশ দি থৈ গ'ল, তাৰ বাবেওতো আমি তেওঁৰ হৈ অকণমান চিন্তা কৰিব লাগিব। আৰু সেই চিন্তাটো একাদশ দিৱস পৰ্যন্ত আমি সেই জীৱৰ মংগলৰ অৰ্থে শাস্ত্ৰসন্মতে দিয়া এটা সুন্দৰ ব্যৱস্থা। এই ব্যৱস্থাটো আমি প্ৰত্যেকেই হয়তো পালন কৰোঁ। কোনোবাই এমাহ পৰ্যন্ত কৰে, কোনোবাই 13 দিন, কোনোবাই 17 দিন, কোনো কথা নাই। শাস্ত্ৰই সিদ্ধান্ত দিছে, সাধু সেইজন যে যিজনে বুজি পালে, শাস্ত্ৰই কৈছে কোনো কাৰো শত্ৰু নহয়, কোনো কাৰো বন্ধু নহয়, কোনো কাৰো পিতৃ নহয়, কোনো কাৰো পুত্ৰ নহয়। গতিকে সকলো সমান। সেইকাৰণে সুশীল গুণেশে মাত্ৰ তাৰাৰ ভূষণ। ভূষণ মানে হ'ল সাজ সজ্জা। যে লজ্জা নিবাৰণৰ বাবে আমি শৰীৰটোত যিযোৰ সাজ পোছাক পৰিধান কৰোঁ, সেই সাজযোৰৰ নাম হ'ল সুশীল গুণ। তাৰমানে সাধুজনৰ সাজ সজ্জা হ'ল ক্ষমাহে ভূষণ। যে যেনেকৈ ডাঙৰকৈ কওক, গালি পাৰক, কিবা কৰক কথা নাই, তেওঁ কেৱল জীৱক ক্ষমাৰ দ্বাৰা সেই ব্যৱস্থাটো পালন কৰা সাজযোৰ যদি সদা সৰ্বদা পৰিধান কৰি থাকিব পৰা যায়, তেতিয়াহ'লে শাস্ত্ৰই তেওঁকে সাধু বুলি সিদ্ধান্ত দিছে।
এতিয়া আমি সাধু ক'ব পাৰিছোনে নাই পৰা। দ্বিতীয়তে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে যে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ। আমি যিমানবিলাক নীতি নিয়ম সংসাৰত পালন কৰোঁ সেই সকলোবিলাক বেদত উল্লেখ হৈ আছে। গতিকে বেদৰ পৰাহে আমি নীতি নিয়মবিলাক পালন কৰিছোঁ। আৰু গুৰুজনাই লিখিলে যে হেন জানি বেদত আছে বুলি আৰু আমি পালন কৰা নীতি নিয়মবিলাকৰ দৰ্শন কেৱল বেদৰ বুলি জানি, হেন জানি যিটো জনে যিজনে নামৰ কীৰ্তন কৰে, নামক আশ্ৰয় কৰে, সেহিকে পৰম সাধু নৰ। নৰ মানে হ'ল মানুহ। মানুহৰ ভিতৰত সেইজনকেই সাধু বুলি কৈছে। যে বেদত উল্লেখ কৰা সমস্ত কৰ্ম ধৰ্ম যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান মুণ্ডন ভোজনী আদি সমস্তখিনি বেদত উল্লেখ আছে, নাই বুলি কোৱা নাই। কিন্তু সকলোবিলাক হৰি নামৰ কিংকৰ, সকলোবিলাক হৰি নামৰ তলতীয়া মানে দাস। এই কথাটো জানি যিজনে নামক আশ্ৰয় কৰিলে সেহিকে পৰম সাধু নৰ। সিজনে হ'ল মানুহৰ ভিতৰত সাধু। এতিয়া নামটো সকলোৱে লৈছোঁ এতিয়া, তেতিয়াহ'লে সাধু কিয় সকলো নহ'লো? নোহোৱাৰো মূল কাৰণ আছে। দশম স্কন্ধত ব্যাসৰ দ্বাৰা উল্লেখ কৰিছে যিটো কথা সহজ অৰ্থত নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই উল্লেখ কৰি থৈ গৈছে। এভাগী দুলৰী চন্দ্ৰৰ মাধ্যমেৰে যোগ ধৰ্ম নিৰ্ণায়ক ব্যৱস্থাটোত আপোনাৰ সমস্ত জনাৰে জ্ঞাত যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে নেৰি বাহা যুগ ধৰ্ম। মাধৱ গুৰুজনাই, শংকৰ গুৰুজনাই আপোনাক মোক লাঠি এডাল লৈ লৈ ভাগৱতৰ কথাবোৰ পালন কৰিবই লাগিব বুলি দাবী ধমকি নাই দিয়া। ইমান সুন্দৰভাৱে কৈছে, মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে নেৰিবা যুগ ধৰ্ম। মিনতিপূৰ্বক সবিনয় নিবেদন সেই সুধীবৃন্দ। কোৱা নাই সেই মহন্তসকল, কোৱা নাই সেই ক্ষত্ৰিয়সকল বুলি, কৈছে কেৱল মিনতি বচন বোলো সৰ্বজন। তোমালোক সকলোৱে শুনা। কি শুনিবা? কেতিয়া শুনিবা? সিদ্ধান্ত দিছে শুনিও শাস্ত্ৰৰ মৰ্ম। শাস্ত্ৰৰ মৰ্ম তত্ত্বটো শুনা। কেতিয়া শুনিবা? বোলে আপোন কুশল, যেতিয়াই যেতিয়াই নিজৰ মংগলৰ কথাটো চিন্তা কৰিবা তেতিয়াই তেতিয়াই নেৰিবাহা যুগ ধৰ্ম। সময়ৰূপী কৰ্ম ধৰ্ম হিচাপে পালন কৰাৰ পৰা নিজক কিন্তু আঁতৰাই নাৰাখিবা। তেতিয়া কেতিয়া? যেতিয়া নিজৰ মংগল বিচাৰিবা। বিচাৰিছোঁ মংগল কেতিয়া? যেতিয়াই ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলাব তাৰ দুদিনমানৰ আগত মংগল বিচাৰোঁ। মাতৃগৰাকীয়ে, পিতৃজনে সন্তানটোক ধুতি পাঞ্জাবী পিন্ধুৱাই নামঘৰত গৈ সন্ধিয়া সময়ত গোৱা পান এভাগ দি মূৰটো ধুৱাই সেৱা ভাগ কৰোৱাই আনো। ল'ৰাটোৱে যেতিয়া ইণ্টাৰভিউ দিবলৈ ওলাব তাৰ দুদিনমানৰ আগত গাঁৱৰে কেইজনমান ভকতক মাতি পায়স এমুঠি উলিয়াওঁ, জলপান এটা উলিয়াওঁ, কীৰ্তন বা ভাগৱত এক অধ্যায় পাঠ কৰোঁ। কেতিয়া? যেতিয়াই সন্তানটোৰ এনেধৰণৰ কিবা এটা কৰ্ম হ'ব তেতিয়াই। কোনোবা এজন ব্যক্তি বিচনাত পৰিব তেতিয়াই তেতিয়াই পুত্ৰ কন্যাই চিন্তা কৰিব দেউতা আৰু বেছি দিন নাথাকে। গতিকে গাঁৱৰে কেইজনমান ভকতক ক'ব বোলে ককাইদেউ, দদাইদেউ, বৰদেউতা, দেউতা এনেকুৱা হ'ল, পাৰিলে সন্ধিয়া সময়ত পাঠ এভাগকে চাব গৈচোন। আমি প্ৰত্যেকেই এইবিলাক নিয়ম পালন কৰোঁ, কিন্তু সেই নিয়মবিলাক পালন কৰাৰ পাছত এই যে আমি নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই দিয়া সেই ব্যৱস্থাটো পালনত খেলি মেলি ক'ত ৰৈ গ'ল?
যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। যে সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা এই তিনিটা ঠিকে আছে, কিন্তু তিনিটা ঠিকে আছে যদিও তেতিয়ালৈকে ব্যাসদেৱে দেৱৰ্ষি নাৰদৰ কৃপাধন্য হোৱা নাছিল। সেইকাৰণে দেৱৰ্ষি নাৰদৰ কৃপাধন্য নোহোৱাৰ বাবে ব্যাসদেৱে সেই নিয়মকেইটা ওলট পালটকৈ আশ্ৰয় কৰিছিল। অৰ্থাৎ চাৰিও যুগতে সত্য বস্তু এটাই আছে, সেইটো হ'ল কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং নাম। সত্য যুগে ধ্যান কৰিছে ঠিকেই, কিন্তু ধ্যান কৰাৰ অন্তত ধ্যানৰ সফলতাৰ বাবে জীৱই ভগৱন্তৰ 10 ভাগী নাম জপ কৰিব লাগিবই, তাৰ পাছতে ধ্যানৰ সফলতা। তাৰমানে উত্তৰটো কি? ধ্যানটো শ্ৰেষ্ঠ নে নাম শ্ৰেষ্ঠ? তাৰমানে নাম শ্ৰেষ্ঠ, কিন্তু লিখোঁতে পালন কৰিবলৈ যোৱাসকলৰ কাৰণে ব্যাসে আওপকীয়াকৈ লিখি দিলে। দ্বিতীয়তে ত্ৰেতা যুগে যজ্ঞ। এতিয়া ত্ৰেতা যুগত যজ্ঞ কৰাৰ পাছত ভগৱন্তৰ 8 ভাগী নাম জপ কৰিব লাগিব, তেতিয়াহে সেই ব্যৱস্থাটো শুদ্ধ হ'ব, সফলতাটো আহে। দাপৰত পূজা, দাপৰত পূজা কৰাৰ পাছত ভগৱন্তৰ 12 ভাগ নাম আশ্ৰয় কৰিব লাগিব, তেতিয়াহে পূজাটোৰ সফলতাটো আহিব। তাৰমানে উত্তৰটো হ'ল তিনিও যুগতে নামেই শ্ৰেষ্ঠ। আৰু দেৱৰ্ষি নাৰদৰ কৃপাধন্য হৈ যেতিয়া ভাগৱত পালে ব্যাসে, তেতিয়াই কলিযুগ আৰম্ভ হৈছে। সেইকাৰণে কলিযুগত ব্যাসে পোনে পোনে লিখি থৈ গ'ল যে কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। এইটো মাধৱ গুৰুজনাই সেই উক্তিৰ আধাৰত এই ব্যৱস্থাটো দৰ্শন কৰাইছে। এতিয়া আমিও বোলে নাম পালন কৰি আছোঁ নহয়, ভুলটো ক'ত আছে? ভুলটো হৈ আছে সেইডোখৰত যে যেতিয়া কোনোবা এজন ব্যক্তি পৰলোকগামী হ'ব, তেতিয়া আমি মংগলৰ অৰ্থে নাম ঠিকেই কৰোঁ, কিন্তু নাম আশ্ৰয় কৰিবলৈ যোৱাৰ আগদিনা বা ৰাতিপুৱাতে আমি প্ৰথম সন্তানটোৱে মুণ্ডন কৰি লওঁ। কৰোঁনে নকৰোঁ বাৰু? মুণ্ডন ভাগ কৰি লওঁ, তাৰ পাছতহে ভকতৰ দ্বাৰা নাম হ'ব। নামৰ আগত মুণ্ডন, তাৰমানে নাম আশ্ৰয় কৰিছোঁ, কিন্তু মুণ্ডনক শ্ৰেষ্ঠত্বটো প্ৰদান কৰিছোঁ। তাৰপাছত নাম যিজন ভকতে ল'ব, সেই ভকতে নাম তেতিয়াহে ল'ব যদি তেওঁ ভোজনীটো নাথাকে। যদি ভোজনীটো দেখা পায় তেতিয়াহে নাম ল'ব। তাৰমানে নামতকৈ শ্ৰেষ্ঠ হৈ আছে ভোজনী আৰু মুণ্ডন, নাম শ্ৰেষ্ঠ নহয়। কিন্তু আশ্ৰয় নাম ঠিকেই কৰি আছোঁ, খেলি মেলিখিনি আছে তাত। গতিকে আমি সেইখিনি খেলি মেলি শাস্ত্ৰই কোৱাৰ ধৰণে যদি মিলাই ল'ব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত জীৱৰ সৰ্বতো প্ৰকাৰে মংগল সাধন হ'ব। অকলটো সেয়াই নহয়, আমি বহুতকেইটা কথা কোৱা হৈছে। মেট্ৰিক পৰীক্ষাৰ আগত সন্তানটোৰ মংগলৰ কথা চিন্তা কৰি নামঘৰলৈ গ'লোঁ, সুখ্যাতিৰে ডিষ্টিংশ্যন সহ সন্তানটোৱে পাছ কৰিলে, উত্তীৰ্ণ হ'ল। পিতৃ মাতৃৰ লগতে গাঁওখনৰ লগতে অঞ্চলটোৰ বিদ্যালয়খন, টিউশ্যন লোৱা শিক্ষকজন পৰ্যন্ত, মহামাহী পেহা পেহী সকলোৱে আমি সন্তানটোক লৈ গৌৰৱ কৰিলোঁ। সকলোৱে গৌৰৱ কৰিব পৰা সৌভাগ্যৱন্ত হৈ গ'লোঁ। এতিয়া প্ৰশ্নটো হ'ল, কৃপা কাৰ ওচৰলৈ বিচাৰি গৈছিলোঁ? বোলে ভকতসকলে যেবে কৰৈ আশীৰ্বাদ, তেবে সে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। ভকতে যেতিয়া অ' হৰি অ' ৰাম ধ্বনি কৰি আশীৰ্বাদ দিলে, তেতিয়া সেই সন্তানটি কৃপা লাভ হ'ল ঈশ্বৰৰ, আৰু ঈশ্বৰৰ কৃপা লাভৰ লগে লগে সন্তানটিয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। কিন্তু ফলাফল পোৱাৰ লগে লগে পিতৃ মাতৃ ইষ্ট কুটুম্ব মিত্ৰ বংশ পৰিয়াল ককাই ভাই সকলোৱে কি হ'ল? ধন্যবাদটো কাক দিওঁ সেইদিনা? শাস্ত্ৰত কৈছে পৰীক্ষিতৰ গৃহত, পৰীক্ষিতৰ কাষত অভিশাপ লাভ কৰাৰ পাছত 60,000 ঋষিমুনি উপস্থিত হৈছে। আৰু পৰীক্ষিতে ধন্যবাদটো কাক দিছে? ঈশ্বৰ কৃষ্ণক দিছে। আন হেতু নাই কৃষ্ণ ৰেখে কৃপা, কিনো ভিত্ৰ প্ৰিয় স্বামী। যে তোমালোক ত্ৰিকালদৰ্শী, অতীত বৰ্তমান ভৱিষ্যতৰ জ্ঞান থকা 60,000 ঋষিমুনিৰ আগমন হ'ল, শোকগুৰুৰ আগমন হৈছে। গতিকে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, আমি গৃহত থাকিয়ে তোমালোকৰ চৰণৰ ধূলা পালোঁ। গতিকে মহা সৌভাগ্যৱন্ত আমি। ধন্যবাদটো কাক দিলে? যে ঈশ্বৰৰ কৃপা আমাৰ শিৰত আজি বৰিখন হ'ল, সেইকাৰণে তোমালোকৰ দৰে ত্ৰিকালদৰ্শী ঋষিমুনিৰ চৰণৰ ধূলা গৃহত থাকি আমি লাভ কৰিলোঁ। সেইখিনি শাস্ত্ৰই শিকাইছে।
নিমিৰজায়ো 9জন সিদ্ধৰ উপস্থিতিত ধন্যবাদ ঈশ্বৰক দিছে। এতিয়া আপুনি আমি শাস্ত্ৰ সন্মতে ভাগৱত ধৰ্ম পালন কৰিবলৈ যাওঁতে কৃপা বিচাৰিলোঁ ঈশ্বৰৰ পৰা আৰু ধন্যবাদটো দিলোঁ ফলাফলৰ দিনা কাক? 5টামান ব্ৰইলাৰক দি দিলোঁ সেইদিনা। তাৰমানে খানা এটা হৈ গ'ল ৰাতিলৈ। কোনো পিতৃ মাতৃয়ে নামঘৰত ঈশ্বৰক ধন্যবাদটো দিবলৈ আমি আগবাঢ়ি নগ'লোঁ। প্ৰথম ধন্যবাদটো দিব লাগিছিল ঈশ্বৰক, প্ৰভু তোমাৰ কৃপাতেই সন্তানে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, পাছৰ জীৱনটোতো যাতে প্ৰভু তুমি এনেকৈয়ে এক কণিকা কৃপা বৰ্ষণ কৰা। কোনো পিতৃ মাতৃয়ে ক'লোনে এনেকৈ? কোনেও নক'লো। কৰি তৎক্ষণাত আমি মাহী মহা পেহা পেহী সকলোৰে খবৰটো দিলোঁ সকলোকে, বোলে আমাৰ শুনে পাছ কৰিলে, আমাৰ ৰাইজনীয়ে পাছ কৰিলে। এনেকৈ একেবাৰে আনন্দত উৎফুল্লিত হ'ল। লগে লগে মাহীয়ে কৈ দিলে, নহয় চিন্তা নকৰিবি, মোৰ নামত হাঁহ এটা দি দিছোঁ। আকৌ সেইগৰাকী তাতকৈ একো চৰা। এই যিবিলাক নিয়ম শাস্ত্ৰৰ সম্পূৰ্ণ বিপৰীত নিয়ম। গতিকে আমি বিপৰীত নিয়ম, যিকে 5জন ভকতক গাঁৱৰ মাতি আনিছিলোঁ, পায়স এমুঠি খুৱাইছিলোঁ, সেই ভকত কেইজনলৈও পাহৰি থাকিলোঁ সেইদিনা। কেলৈ পাহৰিলোঁ? কাৰণ তেওঁলোকক মাতিলেই নিৰামিষ হ'ব। গতিকে হ'ব আৰু দিয়া, পাছত যি হয় হ'ব। এই ব্যৱস্থাবিলাক আমি ভাগৱত ধৰ্মৰ বিপৰীত নিয়মবিলাক পালন কৰি থাকোঁ। গতিকে ভাগৱতে আমাক এইবিলাক নাই শিকোৱা।